শ্ৰী অভিনৱ দাস মই দশম শ্ৰেণীৰ ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰীমান বিপ্লৱ মই দশম শ্ৰেণীৰ ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰী কামিল দলে মই দশম শ্ৰেণীৰ ছাত্ৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰিবাজ পূজা মই দশম শ্ৰেণীৰ ছাত্ৰ আমি চাৰিজনে মিলি এই প্ৰজেক্টটো নিৰ্মাণ কৰিছোঁ এই প্ৰজেক্টটোত ব্যৱহাৰ হৈছে এখন কাৰ্ডবৰ্ড আৰু স্পঞ্জ আৰু কাঠৰ ষ্ট্ৰীট লাইট লগতে এটা মটৰ ইলেক্ট্ৰিক ৱায়াৰ LED আৰু এটা বেটেৰী এই প্ৰজেক্টটোত আমি কোনো ধৰণৰ প্ৰকৃতিৰ প্ৰদূষণ নোহোৱাকৈ বিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ সেই বিষয়ে বুজোৱা হৈছে যেতিয়া এখন গাড়ী আপোনালোকে দেখা পোৱাৰ দৰে ৰাস্তাইদি যিহেতু ৰাস্তাৰ দৰে দেখা পাইছে চাগে এই প্ৰজেক্টটো ৰাস্তাৰ ছাইডত নিৰ্মাণ কৰা হ'ব যেতিয়া এখন গাড়ী তীব্ৰ গতিত ছাইডেদি যাব তেতিয়া এই গাড়ীখনৰ লগত অহা বতাহৰ প্ৰবাহৰ দ্বাৰা এই টাৰ্বাইনটো ঘূৰিব টাৰ্বাইনটো ঘূৰাৰ ফলত বিদ্যুৎ উৎপন্ন হ'ব আৰু আপোনালোকে দেখা পোৱাৰ দৰে এই LED টো জ্বলিব এইটোৱে হৈছে আমাৰ নতুন প্ৰজেক্ট